Hello students, welcome to the Students Guide YouTube channel. আশা কৰো সকলোৰে ভাল। আজি আমি তোমালোকৰ যি টেন্সৰ সিৰিজ চলি আছিল তাৰে একেবাৰে শেষৰ যিটো আমাৰ ভাগ আছিল সেই ভাগটোৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। তো আশা কৰিছো তোমালোকে সকলোৱে আগৰ ভাগবোৰৰ ভিডিও চাইছা, পঢ়িছা, প্ৰেক্টিছ কৰিছা আৰু তাৰ দ্বাৰা উপকৃত হৈছা, তোমালোকে জনা হৈ গৈ আছা আৰু কুৱেশ্যনৰ এনসাৰবোৰো কৰিব পাৰিছা। এতিয়া আজি আমি যেটো ভাগৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো সেটো হৈছে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স, যেটো খুব বেছিকে বহুল ভাবে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ইমান নহয়। আমি দৈনন্দিন জীৱনত মানে আমি ডেইলি লাইফত ইমান বেছি এটো ব্যৱহাৰ নকৰো এই টেন্সটো, সেই কাৰণে ইয়াক ইগনোৰ কৰা হয়, পঢ়োৱা নহয় ইমান। তথাপি তোমালোকৰ কুৱেশ্যন অহাৰ ইমান বেছি সম্ভাৱনা নাথাকে, কিন্তু এটা কথাও ঠিক যে কেতিয়াবা ইয়াৰ কুৱেশ্যন দি দিব পাৰে, টেষ্ট কৰি চাব পাৰে যে ষ্টুডেণ্টে পঢ়িছে নে নাই পঢ়া, এইটো বিষয়ৰ বিষয়ে, এইটো ভাগৰ বিষয়ে জ্ঞান আছে নে নাই, ধাৰণা আছে নে নাই এইটো বিষয়ে। তো তোমালোকক হঠাৎ সুধি টেষ্ট কৰি চাব পাৰে, পৰীক্ষা কৰি চাব পাৰে। সেই বস্তুটোৰ পৰাই তোমালোকক বচাবৰ বাবে আজি আমি পাঠটো প্ৰস্তুত কৰিছো, ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোকে ভালকে চাই যাব, বৰ দীঘল নহয়, 10 মিনিটছ মানতে শেষ হৈ যাব। তো ঠিক আছে, প্ৰথমতে আমি ডেফিনেশ্যনটো চাই লওঁ। ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স কাক কয় জানি লওঁ। তো the name is future perfect continuous tense. প্ৰথমতে ডেফিনেশ্যনটো পঢ়ি লওঁ, তাৰপিছতে আমি আগবাঢ়ি গৈ থাকিম। It is used to express a continued or ongoing action that will start in future and is thought to be continued till something in future. এতিয়া মেইন প্ৰথম যেটো বাক্য দিলে, এই বাক্যটোৰ পৰা আমি কি শিকিলো, ভৱিষ্যতে বা আহিবলগীয়া সময়খিনিত কোনোবা এটা সময়ৰ পৰা অন্য কোনোবা এটা সময়লৈকে যদি কিবা এটা কাম আৰম্ভ হৈ চলি থাকে, এই কথাটোকে বৰ্ণনা কৰিবলৈ যেতিয়া যাওঁ, সেই তেতিয়া আমি কি টেন্স ব্যৱহাৰ কৰিবলগীয়া হয়, ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ কৰিব লাগে। A sense of time reference is found which gives an idea that action will start at some point in future and will continue for some time. Future perfect continuous has two different forms, will have been doing and be going to have been doing. It forms are usually interchangeable. এতিয়া দুটা কথা আহি গ'ল। প্ৰথমতে কি কৈছে, আমাৰ ভৱিষ্যতৰ কোনোবা এটা সময়ৰ পৰা অন্য কোনোবা এটা সময়লৈকে কিবা কাৰ্য যদি কন্টিনিউয়াছলি চলি থাকে, অনগোয়িং প্ৰচেছত যদি চলি থাকে, সেই কথাটোকে আমি বৰ্ণনা কৰিবলৈ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁ। লগতে আৰু এটা কথা হ'ল, সেই যে আৰম্ভ হ'ব কোনোবা এটা সময়ত আৰু সেই সময়টোৰ পৰা ভৱিষ্যতৰ কোনটো সময়লৈকে চলি থাকিব, সেই চলি থকাটো ৰেফাৰেঞ্চটো কাৰ পৰা পাম, সেই যে যিটো সময়লৈকে চলি থাকিব সেইটো বুজাবৰ বাবে অন্য কিবা কাৰ্যৰো আমি সহায় ল'ম। মানে সেই নেজৰ টাইপ, মইতো বাৰে বাৰে কওঁ, এটা বেলেগ এটা ঘটনাৰ সহায় ল'ম যে ভৱিষ্যতে এইটো সময়ৰ পৰা সেই ঘটনাটো আৰম্ভ হোৱা আগলৈকে এই কাৰ্যটো একেৰাহে কণ্টিনিউয়াছলি চলি আছিল, সেই কথাটো বুজাবলৈ আমি অন্য এটা ঘটনাৰো সহায় ল'বলগীয়া হয়। আৰু তেতিয়া এই কথাবোৰ বৰ্ণনা কৰিবলৈ আমি কি কৰোঁ, ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁ। আৰু ইয়াত এটা কথা আহিছে চোৱা, ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ হেজ টু ডিফাৰেণ্ট ফৰ্ম। আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো দুই ধৰণে লিখিব পাৰোঁ। তো এটা ফৰ্ম কেনেকৈ দিয়া আছে, will have been doing, I shall have been doing, তেনেকৈ লিখিব পাৰোঁ। বা be going to have been doing, I am going to be have been doing, তেনেকৈও লিখিব পাৰোঁ। কিন্তু মই বেছি এমফেচিছ এই নেক্সট সেইটো নকৰোঁ, কাৰণ এইটো বহুত বেছিকৈ ব্যৱহাৰ নহয়। বেছিকৈ যদি ব্যৱহাৰ হয় কৰোঁ, বা যদি এইটো will have been doing এই পেটাৰ্ণটো, এই ফৰ্মটো খুব বেছিকৈ ব্যৱহাৰ হয়, গতিকে এইটোৱে আমি আৰম্ভ কৰিম বা শিকিম। কাৰণ এইটো ইমান ব্যৱহাৰ যিহেতু নহয়, কামত যেতিয়া নাই, কাম নথকা বস্তু এটা মই কিয় কৰোঁ, নহয় জানো? কাম নথকা মোৰ যদি লাভেই নাই, তাক মই কিয় জোৰ দিওঁ? তো সেইটো আমি ইগনোৰ কৰিম। বাকী প্ৰথম যিটো আছে will have been doing, এইটোৰ ওপৰত আমি গুৰুত্ব দিম। তাৰপিছত কৈছে ইট ফৰ্মছ আৰ ইউজুৱেলি ইণ্টাৰচেঞ্জেবল, এইটো আমি কেতিয়াবা ইটো সিটোৰ পৰা এক্সচেঞ্জ মানে বিনিময় কৰি ব্যৱহাৰ কৰিব পাৰোঁ, কোনো এটা অশুদ্ধ নহয়। তো এতিয়া তোমালোকে প্ৰথম কথা এই ডেফিনেশ্যনটোৰ পৰা কি শিকিলা, যে ভৱিষ্যতে কোনো এক সময়ৰ পৰা অন্য কোনো এক সময়লৈকে যদি এটা কাৰ্য একেৰাহে চলি থাকে, সেই কথাটো বৰ্ণনা কৰিবলৈ যাওঁতে আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁ, হয়। আৰু লগতে আৰু এটা কথা হৈ গ'ল কি, সেই যে এটা সময়ৰ পৰা অন্য এটা সময়লৈকে চলি থাকিব, চলি থাকি সময়টোৰ নিৰ্দিষ্টতাটো প্ৰদান কৰিবৰ বাবে আমি কি কৰোঁ, আৰম্ভ হোৱা সময়টোৰ পৰা ক'লৈকে কাৰ্যটো চলি থাকিব, সেই শেষ হোৱা সময়টোলৈকে আমি অন্য এটা ঘটনাকো জোৰ লগাই দিওঁ বা
সংলগ্ন কৰোঁ, সম্বন্ধতা স্থাপন কৰি বুজাই দিওঁ যে এই সময়ৰ পৰা সেই সময়টোলৈকে চলি থাকিব। তাৰমানে এতিয়া ধৰি লোৱা তোমালোকে ডিগ্ৰী ষ্টাৰ্ট কৰিবা, কোনোবাই ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, তেনেকুৱা হেৰি হ'ব, কোনোবাই হয়তো BA-LLB পঢ়িবলৈ গুচি যাব পাৰা। তো তেনেকে এতিয়া মই যদি কওঁ তোমালোকে কি কৰিবা, ভৱিষ্যতে পঢ়িবা, এতিয়াতো তোমালোকৰ হোৱাই নাই, আৰম্ভ হোৱা নাই, ভৱিষ্যতে কি হ'ব, তোমালোকে আৰম্ভ কৰিবা, মই ধৰি ল'লো BA-LLB তোমালোকে পঢ়িবা 4 বছৰ বোলে, ঠিক আছে, 4 বছৰ নে 5 বছৰ তেনেকুৱা হয়। তো ভৱিষ্যতে তোমালোকে 12th এক্সাম দিয়াৰ পিছত কি কৰিবা, BA-LLB পঢ়িবা, আৰু কেতিয়ালৈকে, 5 বছৰলৈকে একেৰাহে। এজন ডক্টৰে 6 বছৰ 5 বছৰ পঢ়ে, 5 বছৰলৈকে পঢ়ি থাকিবা, যেতিয়ালৈকে তোমালোকৰ শেষ হৈ নাযায়। এই যে 5 বছৰ এটা সময় নিৰ্দিষ্ট, 5 বছৰ পিছত শেষ হ'ব, শেষ হোৱাৰ আগৰটো মানে শেষ হোৱা এটা বেলেগ ঘটনা, আৰু চলি থকাটো তোমালোকে পঢ়া চলি থকা ঘটনাটো এটা বেলেগ ঘটনা। তো এই দুটাক আমি সংলগ্ন কৰি সময়ৰ নিৰ্দিষ্টতাটো জনাবলৈও আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁ। বুজি পাইছা নহয়? মানে তোমালোকে 2025 বৰ্ষত কি কৰিবা, 2025 বৰ্ষত তোমালোকে BA-LLB বা MBBS ষ্টাৰ্ট কৰিবা, আৰু কেতিয়ালৈকে পঢ়ি থাকিবা, 2030 বৰ্ষলৈকে, 30 বৰ্ষলৈকে পঢ়ি থাকিবা। 30 বৰ্ষ অহা লগে লগে 2030 অহাৰ লগে লগে তোমালোকৰ পঢ়া শেষ হ'ব। এই শেষ হোৱা কাৰ্যটো বেলেগ, সেইটোৰ আগলৈকে যে একেৰাহে 5 বছৰ চলি আছিলে, এই সময়খিনিক বৰ্ণনা কৰিবলৈ যাওঁতে আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত বৰ্ণনা কৰিম বা লিখিম, কম। ঠিক আছে, বাকী ইটো শেষ হোৱা কথাটো আমি ইটো কাৰ্য যে শেষ হোৱা কাৰ্যটো সহায় লৈছিলোঁ, সেইটো আমি চিম্পল প্ৰেজেন্ট টেন্সত লিখিম। সেইটো চিম্পল প্ৰেজেন্ট টেন্সৰ বস্তুটো সদায় সহায়ক হিচাপে থাকিবই। তো প্ৰথমতে বাক্য গাঁথনিটো চাই লোৱা। সাবজেক্ট আহিলে শ্বেল বা উইল আহিব, জানাই, হেভ আহিব, বিন আহিব, ভাৰ্ব প্লাছ ING, মানে এইখিনিৰ পৰা অকমান প্ৰেজেন্ট টেন্সৰ লগত মিলে, যেনেকে আই হেভ বিন ডুইং, তেনেকুৱা দেখিলা ন। অকল সাবজেক্টটোৰ মাজত এই শ্বেল আৰু উইলটো যেতিয়া আমি বহাই দিওঁ, আৰু বাকী গোটেইবোৰ অকল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ নিচিনাই হয়। অকল ফিউচাৰৰ বস্তুটো কোনে চিনাক্ত কৰি দিয়ে, কোনে এই বস্তুটো এমফেচিছ কৰে, শ্বেল আৰু উইলে, বাকীবোৰ একেবাৰে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ নিচিনাই হয় দেখিবলৈ। তো এইটো হৈছে ইয়াৰ বাক্য গাঁথনি। এই পিছফালে আমি হেৰিটো দি দিব পাৰোঁ, অবজেক্টটো এইটো হৈছে ইয়াৰ বাক্য গাঁথনি, যে সাবজেক্ট প্লাছ শ্বেল অৰ উইল প্লাছ হেভ প্লাছ বিন প্লাছ ভাৰ্ব প্লাছ ING। আমি জানো নহয়, পাৰফেক্ট হোৱাৰ লগে লগে এইটো বিনটো আহি যাব, তাৰপিছতে মেইন ভাৰ্বটোৰ লগত ING লাগি যাব। এইখিনি বস্তু তোমালোকে শিকিছা। তো এতিয়া ৰুল নম্বৰ 1টো আমি চাওঁ, কেনেধৰণে কোন কোন পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰি বেলেগকে স্পেচিফিকেলি, সেই কথাখিনি জানিম। ইতিমধ্যে আমি শিকিলোৱে কেনেকুৱাকে আমি ব্যৱহাৰ কৰোঁ ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো, তথাপিও আমি আৰু বেছি নিৰ্দিষ্টতা প্ৰদান কৰি চাম যে এনেকুৱা ধৰণৰ কাৰ্যবোৰতো ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰি, পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰি, এই ধৰণৰ কাৰ্যটো। তো এই বস্তুটো চাবলৈ আমি ৰুলবোৰ চাম এতিয়া দেই। 1 নম্বৰ ৰুলটো চোৱা। The future perfect continuous tense is used to show that something will continue up until a specific event or time in the future. Future কোনোবা এটা সময়লৈকে, কোনোবা এটা সময়ৰ পৰা একেৰাহে কাম এটা চলি থাকিব বুলি আমি বৰ্ণনা কৰিবলৈ যাওঁতে এই ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁ। ফৰ 10 মিনিটছ, ধৰা হওক 10 মিনিটৰ কাৰণে, ফৰ 3 উইকছ, ধৰা হওক 3 সপ্তাহৰ বাবে, এণ্ড সিন্স মানডে, আৰু সিন্স মানে অহা সোমবাৰৰ পৰা ইটো সোমবাৰলৈকে যেনিবা, তেনেকুৱা are the words which are associated with the future perfect continuous tense। এইবিলাকৰ লগত জড়িত হৈ থাকে এই শব্দবোৰ। ফৰ 10 মিনিটছ, মই যিটো তোমালোকে এতিয়া কৈছিলোঁ যে তোমালোকে 5 বছৰ পঢ়িবা, ফৰ 5 years, you will have been studying MBBS for 5 years। সেই তেনেকে আমি লিখিব পাৰোঁ। মই এইটো উদাহৰণ দিছোঁ। তো এই ধৰণে আমি লিখিব পাৰোঁ। তো এক্সাম্পল দিছে, he will have been talking for over 2 hours by the time Raja arrived। এতিয়া মই যে কৈছিলোঁ, সেই সময়টো নিৰ্দিষ্টতা প্ৰদান কৰিবৰ কাৰণে আমি চিম্পল প্ৰেজেন্ট টেন্সত এটা লিখিছোঁ, the time Raja arrived, ৰাজা অহালৈকে কি কৰিব, তেওঁ একেৰাহে 3 ঘণ্টা কাইলৈ কি কৰিব, বা অলপ সময়ৰ পিছত একেৰাহে 3 ঘণ্টা কথা পাতি থাকিব, যেতিয়ালৈকে ৰাজা আহি নাপায়। একেৰাহে 3 ঘণ্টা যে চলি আছিলে সেই কথোপকথন বা কনভাৰচেশ্যন, তো সেই বস্তুটোকে মই বৰ্ণনা কৰিবলৈ যাওঁতে কণ্টিনিউয়াছলি চলি আছিল কাৰণে ফিউচাৰ পাৰফেক্ট টেন্সটো ল'লোঁ, আৰু যে ৰাজা যে আহি পাই মেলি সময়টো নিৰ্দিষ্টতা কৰিব তেতিয়ালৈকে চলি থাকিব বুলি, তো সেইটোক আমি চিম্পল প্ৰেজেন্ট টেন্সত লিখিলোঁ। দেখিলা, হি উইল হেভ বিন টকিং, হি সাবজেক্ট, উইল হেভ বিন টকিং, এইটো ভাৰ্ব প্লাছ ING, ফৰ অভাৰ 2 hours, কিমান ঘণ্টা ওপৰলৈকে, 2 ঘণ্টা ওপৰলৈকে কথা পাতিব যেতিয়ালৈকে ৰাজা আহি নাপায়। তো মই আৰু এটা উদাহৰণ মই অথনিবা কৈ আছিলোঁ তোমালোকৰ কথা কৈছোঁ, you will have
been studying MBBS for 5 years until you pass. যেতিয়ালৈকে তোমালোকে পাছ নোহোৱা এক্সামটো MBBS-ৰ তেতিয়ালৈকে তোমালোকে একেৰাহে 5 বছৰৰ কাৰণে কি কৰিব লাগিব একেৰাহে MBBS-ৰ পাঠ্যক্ৰমত যোগদান কৰি পঢ়ি থাকিব লাগিব সেই বস্তুটোকে ইয়াত লিখা আছে সো এটো সাবজেক্ট হৈ গল will have been হৈ গল ষ্টাডি লগত ING লাগি গল MBBS হৈ গল for 5 years এটো টাইমটো আমাক বুজাই দিলে until you pass তোমালোকে পাছ কৰা সময়লৈকে বা by the time ইয়াৰ এতিয়া কথাটা আহিলে এই যে ইটো বাক্য যে যিটো ঘটনা মানে পিছত ঘটিব মানে একেৰাহে কাৰ্যটো চলি আছে তাৰ পিছত সেই কাৰ্যটো ক'ত শেষ হ'ব শেষ হোৱা পিছত যিটো ঘটনা আৰম্ভ হ'ব সেই ঘটনাটো বুজাব যাওঁতে আমি এই by until when আদি ব্যৱহাৰ কৰিব পাৰো এটোৱে কি কৰিব এই যিটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য আৰু সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য ইহত দুটাক কানেক্ট কৰিব মানে পিছত যিটো ঘটনা ঘটিব সেই ঘটনাটোক আৰু একেৰাহে যিটো ঘটনা চলি আছিল এই ঘটনাটোক কানেক্ট কৰি দিয়া মেইন শব্দবোৰে হৈছে until when by আদি শব্দবোৰ এই ধৰণে আমি বাক্যবোৰ লিখো তো আৰু এটা বাক্য চোৱা James will have been teaching at the university জেমছে কি কৰিব ইউনিভাৰ্সিটিত পঢ়াই থাকিব for more than a year কিমান সময়ৰ কাৰণে এক বছৰতকৈ ওপৰত কি পঢ়াই থাকিব by the time he leaves for এছিয়ালে গুচি যোৱাৰ আগলৈকে মানে কি এবছৰতকৈ ওপৰত কি কৰিব সি এই ইউনিভাৰ্সিটিখনত পঢ়াই থাকিব তাৰমানে পঢ়া কাৰ্যটো সি এবছৰতকৈ বেছি সময়লৈকে কৰিয়ে থাকিব ভৱিষ্যতে মই আজি কৈছো যেনিবা সি এক বছৰতকৈ ওপৰলৈকে তাত পঢ়াই থাকিব যেতিয়ালৈকে সি এছিয়ালৈ গুচি নাযায় সেই এছিয়ালৈ গুচি নাযায় মানে গুচি যোৱা কাৰ্যটো আৰম্ভ হোৱাৰ লগে লগে সেই পঢ়ুৱা কামটো শেষ হৈ যাব তেতিয়া সেই যিটো পঢ়ুৱা কাম একেৰাহে চলি আছিল সেই শেষ হৈ যোৱাৰ লগে লগে সি এছিয়ালৈ গুচি যাব আৰু তো তেনেকে যিটো কাম আকৌ নতুনকৈ আৰম্ভ হ'ব তাক আমি এইটো চোৱা by the time he leaves for Asia সি যেতিয়ালৈকে এছিয়ালৈ গুচি নাযায় he leaves for Asia to simple present tense লিখিছো আৰু বাকিখিনি আমি কিহত লিখিছো ফিউচাৰ পাৰফেক্ট টেন্সত লিখিছো তো এইটো একে ধৰণে এইটো কোৱেশ্চন মানে ইন্টাৰগেটিভ সেন্টেন্স হয় how long will he have been studying when he graduates he graduate হোৱালৈকে কিমান দিন পঢ়িব লাগিব একেৰাহে সেইটো এটা কোৱেশ্চন সুধিছে একে হয় how long will he have been studying when he graduates এইটো মই যে কৈছিলো he graduates এইটো চোৱা এইটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হয় he graduates সেইটো কোনে কানেক্ট কৰাই দিছে এই when শব্দটোৱে এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সটোৰ লগত কানেক্ট কৰাই দিছে এই ধৰণে আমি কি কৰো ভৱিষ্যতৰ কোনো এক সময়ৰ পৰা অন্য এক সময়লৈকে একেৰাহে যদি কিবা কাৰ্য চলি আছিল সেই কথাটো বৰ্ণনা কৰিবলৈ যাওঁতে ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰো আৰু যে সেই যে চলি গৈ কোনোবা এটা সময়ত শেষ হ'ব শেষ হোৱাৰ লগে লগে অন্য এটা কাৰ্য মানে আৰম্ভ হ'ব শেষ হোৱাৰ লগে লগে অন্য এটা কাৰ্য আৰম্ভ হ'ব সেই কাৰ্যটো কানেক্ট কৰোঁতে আমি when আদি শব্দবিলাকেৰে কানেক্ট কৰোঁ সেই যিটো নতুন কাৰ্য আৰম্ভ হ'ব তাক আমি সদায় বা সি ডিষ্টাৰ্ব দিবহি দেই কাৰ্যটোক মানে বাধা দিব সি তাতে ৰখাই দিব আমি ডিষ্টাৰ্বেন্স বুলিও কওঁ মই আগত কৈছিলোঁ ডিষ্ট্ৰাপশ্যন বুলিও কওঁ সি বাধা দিব যে ই একেৰাহে চলি আছিল ভৱিষ্যতৰ কোনো এটা সময়ৰ পৰা কোনোবা এটা সময়লৈকে চলি থাকিব সি আহি বাধা দিব যে এতিয়া শেষ হ'ব আৰু সেই বাধা দিয়া কাৰ্যটোক বা আমি নতুন যিটো কাৰ্য আৰম্ভ হ'ব বুলি কওঁ তাক আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখোঁ ইমানখিনি আছিলে তো আমি পিছৰ এটা নতুন ৰুল আছে 2 নম্বৰ ৰুলটো তো 2 নম্বৰ ৰুলটো পঢ়ি আমি আজি পাঠটো শেষ কৰিম বৰ বেছি টান নহয় একেবাৰে সহজ যেন তোমালোকৰ লাগিছে বস্তুটো যিটো একেৰাহে চলিব তাক আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিম আৰু যিটো কাৰ্যই তাক বাধা দিব ভৱিষ্যতে সি নতুনকৈ আৰম্ভ হ'ব তাক আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখোঁ সিমানে তো এতিয়া এইটো কি দিছে চোৱা দ্য ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ টু show cause and effect of an action before another action in the future কি হ'ব ভৱিষ্যতে কোনোবা এটা কাৰ্য হ'বলৈ গৈ আছে আৰু তাৰ দ্বাৰা কিনো নতুন বস্তু হ'ব কিবা ৰিয়েকশ্যন হ'ব নেকি কিবা হ'ব নেকি ধৰি লোৱা মই এখন দোকান দিবলৈ গৈ আছো দোকানখন দিয়াৰ লগে লগে কি হ'ব পুৰা হেৰি আহিছে যেনিবা মোৰ ডিমাণ্ড বাঢ়ি গৈছে দোকানৰ বস্তু ডিমাণ্ড বাঢ়ি গৈছে সেই যে ইফেক্টটো কজটো যে আৰম্ভ হ'ল সেই যে ইফেক্টটো যে পৰিলে সেই বস্তুবিলাকো আমি বৰ্ণনা কৰিবলৈ যাওঁতে কি কৰোঁ আমি
ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ ধৰি লোৱা এতিয়া মই আৰু এটা বেলেগ কথালৈও হেৰি কৰিছোঁ ধৰি লোৱা মই উদাহৰণ দিছোঁ কাইলৈ বোলে তোমালোকে কি কৰিছা এখন ফুটবল খেলত যোগদান কৰিলা যোগদান কৰোঁতে কি হ'ল তোমালোকে খেলি আছে 90 মিনিটৰ কাৰণে খেলিলা খেলি ইমানেই ভাগৰুৱা হৈ গৈছা তোমালোকে বোলে বেমাৰত পৰি গৈছা ভাগৰুৱা হৈ এসপ্তাহৰ কাৰণে বেমাৰত পৰি গৈছা সেই যে একেৰাহে খেলিলা সেইটো এটা বেলেগ কাৰ্য আৰু বেমাৰত পৰি গলা তাৰ পৰিণতি কি হ'ল বেমাৰত পৰিলা তাৰ ইফেক্টটো সেইটো হ'ল এই বস্তুবোৰ বৰ্ণনা কৰিবলৈ যাওঁতে আমি কি কৰোঁ ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ বা তোমালোকে খুব ধুনীয়া খাদ্য খালা কাইলৈ খাবা তাৰপিছত কি হ'ব তোমালোকৰ একদম দেহ মানে পুৰা ভাল লাগিব প্ৰফুল্লিত হ'ব তো এইবোৰ বস্তু আমি ব্যৱহাৰ বা বৰ্ণনা কৰিবলৈ যাওঁতে কি কৰোঁ ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ For example, sir, Joy will be tired when he gets home because he will have been walking for an hour. সেই মই যেটো কৈছিলোঁ যে বেমাৰ পৰিব পাৰা কিবা হ'ব পাৰা সেই যেটো পিছত বেমাৰ পৰিব পাৰা যেটো ঘটনা হ'ব মেইনলি কিবা কাৰ্যটা চলি আছিলে সেইটোৰ পিছত যেটো ইফেক্ট হ'ব সেই ইফেক্টটো পিছত হ'ব নহয় জানো তাক আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিম আৰু যেটো কাৰ্য একেৰাহে চলি আছিল সেই মেইন কাৰ্যটো আমি সদায় ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিম চোৱা Joy will be tired when he gets home he যেতিয়া ঘৰলে আহিব আৰু ইয়াত কেইবাটা ঘটনা আছে হি কি হৈ যাব টায়াৰ্ড হৈ যাব because he will have been walking for an hour কাৰণ 1 ঘণ্টাতকৈ ওপৰৰ সময়ত একেৰাহে সি খোজকাঢ়ি থাকিব আৰু খোজ কঢ়াৰ কাৰণে সি ঘৰলে যেতিয়া আহিব ঘৰলে অহাৰ লগে লগে সি পুৰা ভাগৰুৱা হৈ যাব তো ইয়াত কেইবাটা তিনটা বাক্য আছে এইটো এটা মেইনলি এইটো সি ঘৰলে আহিব এইটো 2 নম্বৰ বাক্য হয় ঘটনা আৰু এইটো কি হয় যেটো মেইনলি একেৰাহে সি চলাই আছিল কাৰ্যটো হেতু হয় আৰু ইয়াৰ এই পিছৰ ইফেক্টটো এইটো দিয়া হৈছে যে সি টায়াৰ্ড হৈ যাব সি ভাগৰুৱা হৈ যাব তেতিয়া সি ভাগৰুৱা হৈ যাব আৰু এটা বাক্য চোৱা ৰামছ ইংলিছ উইল বি পাৰফেক্ট when he returns to মুম্বাই ইয়াতো একে চোৱা তাৰ ৰামৰ ইংলিছটো কি হৈ যাব পাৰফেক্ট হ'ব when he returns to মুম্বাই সি যেতিয়া মুম্বাইলৈ ঘূৰি আহিব কেতিয়াৰ পিছত একেৰাহে কিবা এটা কাৰ্য কৰাৰ পিছত সি মুম্বাইলৈ ঘূৰি আহিব দেই নতুন কাৰ্যটা আৰম্ভ হ'ব মুম্বাইলৈ ঘূৰি আহিব সেইটো পিছত আৰম্ভ হ'ব যেটো কাৰ্য মানে পিছত আৰম্ভ হ'ব সেইটো আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিছো when he returns to মুম্বাই এটো সিম্পল প্ৰেজেন্ট টেন্সত আমি নিয়ম মতে লিখিছো বাকি যেটো মেইন কাৰ্য হি একেৰাহে কৰি আছিল সেই কাৰ্যটো কি হয় because he will have been studying English in London for 2 years যেটো মেইন ঘটনা হি 2 বছৰ কাৰণে একেৰাহে ক'ত পঢ়ি থাকিব লণ্ডনত পঢ়ি থাকিব লণ্ডনত 2 বছৰ একেৰাহে পঢ়ি থকাৰ কাৰণে তাৰ ইংলিছটো ঘৰলৈ অহাৰ পিছত তাৰ ইংলিছটো পাৰফেক্ট হৈ যাব সেইটো প্ৰেডিক্ট কৰা গৈছে আৰু এই যে যেটো ইফেক্ট হে ইফেক্টটো আমি কিহত লিখিছো চোৱা এটো আমি Ram's English will be perfect এটো সিম্পল ফিউচাৰ টেন্সত লিখিছো ফিউচাৰ ইনডেফিনিট টেন্সত লিখিছো এটো হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু এটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিছো এই বস্তুটো অকল ইফেক্ট হিচাপে ব্যৱহাৰ কৰিছে এটো সব ক্ষেত্ৰত নাথাকে মানে মই কিবা এটা কাৰ্য কৰিলো কাৰ্যটো কৰাৰ পিছত মই কৰবালৈ গুচি গলো যোৱাৰ পিছত মই দেখিছো যেটো কাৰ্য কৰি থৈছিলো তাৰ ইফেক্টটো মোৰ গাত পৰিছে এটা উদাহৰণ চাবা দেই তোমালোকৰ মুখখন কি হ'ব টেঙা হৈ যাব mouth will be sour you will have been eating mango for an hour এতিয়া এই বাক্যটো চোৱা your mouth will be sour এনেকেও আমি বাক্যটো ছুটিকে লিখিব পাৰো তোমাৰ মুখখন ইফেক্ট টুডে কি হৈ যাব টেঙা হৈ যাব as you will have been eating mango for an hour যেতিয়া তোমালোকে 1 ঘণ্টাৰ কাৰণে একেৰাহে যদি ম্যাঙ্গো খাই থাকা টেঙা আম যদি খাই থাকা তেতিয়া হলে মুখখন কি হৈ যাব টেঙা পৰি যাব এনে ধৰণে আমি কজ এণ্ড ইফেক্টবোৰ প্ৰকাশ কৰিবলৈ কি কৰো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব পাৰো আৰু তাক হেল্প কৰিবৰ কাৰণে আমি কি টেন্সৰ বাক্যৰ সহায় ল'ব পাৰো সিম্পল ফিউচাৰ টেন্সৰ বাক্যৰ সহায় ল'ব পাৰো যেটো যেনেকৈ ইয়াত মই অকল সিম্পল ফিউচাৰ টেন্সৰ বাক্যৰ সহায় ললো আৰু কেতিয়াবা আকৌ সিম্পল ফিউচাৰ টেন্সৰ লগতে প্ৰেজেন্ট সিম্পল বা সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যৰ সহায় ল'বলগীয়া হয় যেনেকৈ ইয়াত আমি লৈছিলো এইকেইটা বাক্য তোমালোকে দেখিছা নহয় Ram's English will be perfect when he returns
when he returns এই দেখিছা নহয় when he returns এইটো simple present tense হয় আকৌ এইটো simple future tense হয় আৰু বাকি গোটেইখিনি ইয়াৰ পৰাই গোটেইখিনি কি হৈ যায় future perfect continuous tense হয় তো তেনেকৈ আমি cause and effect বোৰ বৰ্ণনা কৰিবলৈ যাওঁতে কি কৰো future perfect continuous tenseৰ সহায় লবা তাত বৰ্ণনা কৰো বা লিখো ঠিক আছে তো ইমানখিনি আছিল future perfect continuousৰ বিষয় মই এতিয়া শেষত এটা কথাই কওঁ যদি ৰুল কিটা বহুত কনফিউজিং যেন লাগে কথা কি মনত ৰাখিবা মই হেতু কৈ আছো কথা কোন কিটা মনত ৰাখিব লাগিব মই ইয়াত কি পইণ্ট হিচাপে লিখি দিছো কি বুলেট পইণ্ট হিচাপে লিখি দিছো প্ৰথম কথা ভৱিষ্যতৰ কোনোবা এটা সময়ত কামটো আৰম্ভ হ'ব ভৱিষ্যতৰ কোনো এক সময়ত কামটো আৰম্ভ হ'ব কোনো এক সময়ৰ পৰা অন্য সময়লৈকে একেৰাহে যেতিয়া চলি থাকে কাৰ্যক আমি কিহত লিখো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখা হয় বুজিলা তো এইটোৱে কথা যে মেইন কি মনত ৰাখিব লাগিব ভৱিষ্যতৰ কোনো এক সময়ৰ পৰা অন্য সময়লৈকে যদি একেৰাহে কিবা কাৰ্য যদি চলি আছে সেই কাৰ্যটোক মই বৰ্ণনা কৰিবলৈ যাওঁতে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত মই লিখিম আৰু তাৰ বাক্য গাঁথনিটো তোমালোকে ইতিমধ্যে গম পাইছা এইটো সাবজেক্ট প্লাস shall or will plus have plus been plus verb plus ing আৰু লগতে অবজেক্টটো আমাৰ থাকিব আৰু সময়টো বেছি এমফেসাইজ কৰিবৰ কাৰণে আমি কি কৰিছিলো অন্য এটা কাৰ্য যেটো একেৰাহে কাৰ্যটো চলি গৈ কোনোবা এটা কাৰ্য হেতু বাধা দিব বা তাক ৰখাই দিব সেই ৰখাই দিয়া কাৰ্য কোনটো কাৰ্য হয় পিছত আৰম্ভ হয় যে ৰখাই দিয়া সেই কাৰ্যটো আমি সহায় লওঁ সময়টো নিৰ্দিষ্টতা প্ৰদান কৰিবলৈ আৰু তাক আমি সাধাৰণতে সিম্পল প্ৰেজেন্ট টেন্সত লিখো হেতু পিছত আৰম্ভ হ'ব মানে মই 5 বছৰ একেৰাহে হেৰি কৰাৰ পিছত MBBS কৰাৰ পিছত মই আকৌ PG কৰিম মানে ঠিক আছে মই PG কৰিবলৈ হলে কি কৰিবলৈ প্ৰথমতে 5 বছৰ একেৰাহে মই MBBS পঢ়ি লম নহয় জানো মই BLLB কৰাৰ পিছত LLM কৰিম বোলে তো সেই তেনেকুৱা ধৰণে একেৰাহে মই BLLB কৰিলো 5 বছৰ কাৰণে তাৰ পিছত LLM আকৌ 2 বছৰ কৰিম তো LLM টো LLM মোক কি কৰিব 5 বছৰীয়া BLLB গোটেই ঘটনাটো বাধা দি ৰাখি দিব আৰু ৰখাৰ পিছত ই আৰম্ভ হ'ব যেটো LLM কৰা ঘটনাটো হ'ব তাক মই সিম্পল প্ৰেজেন্ট টেন্সত লিখিম সিম্পল প্ৰেজেন্ট টেন্স আৰু একেৰাহে যে মই BLLB 5 বছৰ পঢ়িলো চলি আছিল সেই চলি থকা ঘটনাটোক মই কি কৰিম এটা সময়ৰ পৰা ইটো সময়লৈকে চলি আছিল না 5 বছৰলৈকে তাক মই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিম তো কথা এইখিনিয়ে এটো বৰ বেছিকে ব্যৱহাৰ নহয় ইমান আমাৰ দৈনন্দিন জীৱনত কিন্তু কেতিয়াবা তোমালোকে ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে বাক্য গাঁথনিটো মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে কাৰেক্ট টেন্স কৰিব দিব পাৰে যাতে তোমালোকে কনফিউজ নোহোৱা তাৰ বাবে এই বাক্য গাঁথনি আৰু নিয়মবোৰ মনত ৰাখিবা ক'ত ব্যৱহাৰ কৰোঁ কেনেকৈ কজ এণ্ড ইফেক্ট হলে কিবা যদি কাৰণ আছিল তাৰ দ্বাৰা কি ইফেক্ট আহিব পাৰে সেই ইফেক্টটো আমি কেনেকৈ বৰ্ণনা কৰোঁ তাৰ কজটো কি কজটোক আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত কেনেকৈ লিখো এই গোটেই বস্তুবোৰ মনত ৰাখিবা তো ইমানেই আছিলে কিবা যদি তোমালোকৰ ডাউট আছে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সক লৈ তেতিয়াহ'লে তোমালোকে কমেন্ট বক্সত আমাক জনাবা আমি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম লগতে যদি মই বাৰে বাৰে কওঁ তোমালোকৰ যদি বেছি অসুবিধা থাকে ভালকে আমাক জনালে আমি তাৰ হৈ আকৌ শৰ্ট ভিডিঅ'বিলাকো তোমালোকৰ বাবে প্ৰেজেন্ট কৰিবলৈ আমি ৰেডি আছো গতিকে তোমালোকৰ মতামতবোৰ ৰাখিবা ভালকে পঢ়িবা আৰু আগবাঢ়ি গৈ থাকা থ্যাংক ইউ ফৰ টিউনিং ইন টু ষ্টুডেণ্টছ গাইড ইউটিউব চেনেল এণ্ড কিপ ষ্টাডিং কিপ লাৰ্নিং কিপ গ্ৰ'য়িং থ্যাংক ইউ